হেৰি মই যে কালি কৈছিলো কথাটো কি ভাবিলেনো? ৰবা, যাওঁ বুলিও ক'তো যাব নোৱাৰা হৈছো। এই গৰু ছাগলী খোৱাৰ পৰাও শান্তি নাই। দুইটা মানুহ নাইকিয়া হ'লে গৰু ছাগলী খোৱা কোনে চাবনো? এই মহেশ ককায়েকে কথাটো সুধি চাওকচোন, গৰু ছাগলীকেইটা দুদিনমান চাব পাৰে নেকি? মোৰ কিন্তু ল'ৰাটোলৈ বৰ মনত পৰি আছে। ইমান বছৰ হ'ল তাক নেদেখা, সিও এতিয়া আহিব নোৱাৰা হ'ল। সি ছোৱালী অনা বুলি শুনিহে আছো, এতিয়ালৈ হ'লে বোৱাৰীজনীক দেখাই নাই। সি এতিয়া অফিচৰ কামত ব্যস্ত থাকে, সি আহোঁ বুলিও আহিব নোৱাৰে। গতিকে আমি এপাক দুপাক তাৰ ওচৰলৈ গৈ থাকিব লাগিব, তাৰ খবৰ লৈ থাকিব লাগিব। তাৰনো আৰু আপোন বুলিবলৈ আছে কোন? আমি দুটাই সেই সৰুৰ পৰাই ডাঙৰ কৰিলোঁ, আৰু আমাৰোতো আপোন বুলিবলৈ তাৰ বাহিৰেনো কোন আছে? হয় দিয়া, তুমি ঠিকেই কৈছা। মোৰো তালৈ বৰ মনত পৰি থাকেও, কিন্তু যাওঁ বুলিহে যোৱা নহয়। হ'ব দিয়া, মই মহেশকে জোৰ কৰি গৰু ছাগলীকেইটা চাবলৈ কৈ থৈ যাম। তুমি কাম এটা কৰিবা, গছৰ পৰা জাতিলাও দুটা ছিগিবা, আৰু বেঙেনা চেঙেনা কি পাৰা কেইটামান চাবা, লাইশাক কেইডালমানো ল'বা। সিহঁতে আকৌ চহৰত থকা মানুহ, এইবিলাক লোকেল বস্তু খাবলৈ নাপায় নহয়। চব সাৰ দিয়া বস্তু খাবলৈ পায়। আমাৰ এইবোৰ ঘৰুৱা লোকেল বস্তু খাই সিহঁতে ভাল পাব। আৰু গাখীৰ যিখিনি ওলাই এতিয়া কজুৱাক নিদিওঁ, সেইখিনি গাখীৰ থৈ দিয়া। কাইলৈ ওলোৱা গাখীৰখিনি সৈতে তাৰ ঘৰলৈ লৈ যাম। সিহঁতেনো এনেকৈ ক'ত ঘৰুৱা গাখীৰ খাবলৈ পায়? কিনা গাখীৰ খোবা চব পানী মিছ দিয়া। ঠিক আছে, হ'ব দিয়ক। মই পিঠা পনা কেইটামানো বনাই লওঁ। সি আকৌ পিঠা লাৰু খাই বৰ ভাল পায়। মালতীহঁতৰ ঘৰলৈ গৈ কুকুৰা কণী কেইটামানো আনিবগৈ লাগিব। ঠিক আছে, তুমি যি পাৰা ভৰাই ল'বা। বোৱাৰীজনীহে এতিয়া কি খাই ভাল পায়, ভালদৰে একো গমো নাপাওঁ নহয়। তাইৰ কাৰণেহে এতিয়া কি নিয়া যায়। এই হ'ব আৰু দিয়া, এইবোৰেই হ'ব। আৰু এটা কথা, মই কিন্তু দুদিনমান থাকিম। আপুনি আকৌ বল বল ঘৰলৈ যাওঁ কৈ নাথাকিব। এনেও আমি যোৱাৰ পিছত সি জানো আমাক পটককৈ আহিবলৈ দিব? সিটো আমাক দুদিনমান ৰাখিবই। হেৰ' যাবলৈ পাৰা নাই, তুমি আকৌ থাকা ধান্দা মাৰিছা। ইফালে ঘৰত গৰু গাইবোৰ আছেই, লোকৰ হাতত চঞ্জি দি যাব ওলাইছো। ইফালে ঘৰখনত এটা মানুহ নাই। থাকা ধান্দা নামাৰিবা দেই, এৰাতি থাকিম বাৰু। একো নহয় দিয়ক, আপুনি বৰ চিন্তা কৰি থাকে। গৰু ছাগলীকেইটা মহেশ কাই চাবই যেতিয়া, আৰু ঘৰটোতনো আমাৰ কি আছে ইমানকে ঘৰটো চাই থাকিব লাগে, ৰখীয়া হৈ থাকিব লাগে। হেৰ' ঘৰটোত যি আছে এয়াই বহুত। আজিকালি যিহে চোৰৰ তাণ্ডৱ নৃত্য চলি আছে দেখা নাই? গোসাঁই ঘৰতো চুৰ কৰিব এৰা নাই। গোসাঁই ঘৰতনো কি থাকে? সেই পইচা দুটকামান থাকে, সেইকেইটা পইচাৰ কাৰণেই গোসাঁই ঘৰতো চুৰ কৰিব এৰা নাই। আকৌ বুলি কওঁতে মোৰ ঘৰটোৰ ভিতৰত কি নাই? কথাটো বাৰু নোহোৱা নহয়। হ'ব দিয়ক, তেওঁ 2-3 দিনমান থাকিম আকৌ। বা এই মানুহজনী মানে কি হ'ব আৰু দেই। হ'ব দিয়া, থাকিবা। তুমি সোনকালে ভাতকেইটা বনোৱা, মই মহেশৰ ওচৰৰ পৰা আহোঁগৈ, গৰুকেইটাৰ কথাটো কৈ থৈ আহোঁগৈ। যাওক। কুহি, আজি মোৰ মনটো বহুত ভাল লাগি আছে জানা। ইমান দিনৰ মূৰত মই মোৰ খুৰা খুৰীক দেখা পাম। তুমি যে কি সৰু ল'ৰাটোৰ নিচিনা কৰিছা দেই। মাক দেউতাকৰ ওচৰত সন্তান সদায় সৰুৱে। বাৰু বাদ দিয়া সেইবোৰ কথা। কুহি, মই বজাৰলৈ যাওঁ, খাচী মাংস 1 কেজি লৈ আহোঁ, আৰু বৰালি মাছ 1 কেজি লৈ আহোঁ। আৰু কি কি লাগিব কোৱাচোন? মোৰ খুৰা খুৰীক যে কি খুৱাম কি নোখুৱাম লাগিছে। আৰু এটা কথা শুনা, মোৰ খুৰা খুৰীৰ আগত কিন্তু তুমি এইবোৰ কাপোৰ পিন্ধি নাথাকিবা দেই। ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি ল'বা। তুমি কি ফটোৱা কথা কৈছা? মই আকৌ কিয় চাদৰ মেখেলা পিন্ধিব লাগে? নহয় কুহি, খুৰা খুৰী আমাৰ ঘৰলৈ প্ৰথম আহিব। মই বিয়া পতাৰ পৰা তোমাক তেওঁলোকে দেখাই নাই, আৰু তেওঁলোকৰ বোৱাৰী হিচাপে তেওঁলোকৰ সন্মুখত তুমি চাদৰ মেখেলাযোৰ পিন্ধি ওলোৱা তোমাৰ কৰ্তব্য ন। তাতে তেওঁলোক হৈছে গাঁৱৰ মানুহ, চাদৰ মেখেলাযোৰ পিন্ধি ওলালে তেওঁলোকেও ভাল পাব দিয়াচোন। নাই দেই, মই কোনো কাৰণতেই চাদৰ মেখেলা পিন্ধিব নোৱাৰোঁ। তুমি যিমান ক'লেও নিপিন্ধো। তোমালোকৰ খুৰা খুৰী আহিল বুলি মই কি চাদৰ মেখেলা পিন্ধিম নেকি? প্ৰয়োজন হ'লে মই চুইদাৰ পিন্ধিম, কিন্তু তথাপি মোক চাদৰ মেখেলা পিন্ধাৰ কথা নক'বা। আৰু যদি বাৰে বাৰে তুমি মোক চাদৰ মেখেলা পিন্ধিবলৈ জোৰ কৰি থাকা, তেনেহ'লে মই কিন্তু ইয়াত নাথাকিম, মাৰ ঘৰলৈ গুচি যামগৈ। তোমাৰ খুৰা খুৰীক তুমি কেনেকৈ আল পছন্দ ধৰি থাকিবা। হ'ব কুহি, নালাগে বাৰু চাদৰ মেখেলা পিন্ধিবলৈ, তুমি চুইদাৰ পিন্ধি থাকিবা। এতিয়া যোৱা, কি কি বজাৰ আনিব লাগে চাই পেলাই মোক লিষ্টখন দিয়া। ৰ'বাচোন, মই এটা কথা বুজি পোৱা নাই। তোমাৰ খুৰা খুৰী হঠাতে গাঁৱৰ পৰা ইয়ালৈ আহিবলৈ মন গ'ল যে? তেওঁলোকক তুমিয়ে মাতিছা চাগে ন? নাই মই মাতা, মই বহুত দিন গাঁৱলৈ যোৱা নাই। খুৰা খুৰীয়ে মোক সেই সৰুৰ পৰাই ডাঙৰ কৰিছে। মা দেউতা নোহোৱাকৈ খুৰা খুৰীৰ বুকুৰ মাজতেই ডাঙৰ হ'লোঁ। মই সৰু হৈ থাকোঁতেই মোৰ মা দেউতা ঢুকাইছে। তোমাক মই আগতেই কৈছোঁ, মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া খুৰা খুৰী নতুন আছিলে। খুৰাই নতুনকৈ খুৰীক বিয়া পাতিছিল, আৰু মোৰ কাৰণে সিহঁতে আৰু কোনো দিনাখনে সন্তানৰ কথা নাভাবিলে, মোকেই ডাঙৰ দীঘল কৰিলে। এতিয়ানো বাৰু নিজৰ ল'ৰাটোক এবাৰ চাবলৈ তেওঁলোকৰ মন নাযায়নে? সেয়েহে আহিছে আকৌ। আচলতে ময়ে গৈ থাকিব লাগিছিল মাহেকে পষেকে, কিন্তু ক'তা, মই যাবলৈ সময়ে নাপাওঁ। আকৌ কেতিয়াবা যাবলৈ সময় পালেও তুমি বেলেগ প্ৰগ্ৰেম উলিয়াই দিয়া। হ'ব আৰু মানে থাকা। তোমাৰ সেই একেখিনি কথাকে শুনি মোৰ বৰ লাগি যায়গৈ। আহিছে আহক বাৰু, কিন্তু বেছিদিন থকা কথা নক'বা দেই। তেওঁলোকৰ কাম নাই বুলি আমাৰো কাম নাইকিয়া নহয়। তেওঁলোকৰ কাৰণে মই ঘৰতে সোমাই থাকিব নোৱাৰিম। আৰে কুহি, তুমি কিয় তেনেকৈ কৈছা? এনেওনো খুৰা খুৰী ইয়াত কেইদিন থাকিব? আহিছে আৰু 2 দিন থকাকে। তেওঁলোক থকালৈকে কিন্তু তেওঁলোকক তুমি বেয়া ব্যৱহাৰ নকৰিবা দেই। হ'ব, খুৰা খুৰীকৰ কথা ক'লে যে তেওঁ গাটো ভিজি যায়। মোৰ যে গাঁৱৰ মানুহবোৰ একেবাৰে ভাল নালাগে। হ'ব দিয়া, ভাল নালাগে নাই। তুমিতো গাঁৱলৈ যোৱা নাই, তেওঁলোকেহে আহিছে ইয়ালৈ, আৰু তেওঁলোকৰ কথা তেনেকৈ ক'লে মই অকণমান বেয়া পাওঁ। বেয়া পায়? মইহে তেওঁ খুৰা খুৰীয়েকক ভাল পাওঁ কৈ আছোঁ। এইবোৰ যে কিয় আহিছে ক'ব নোৱাৰোঁ। বেছিদিন থাকিব নিদিওঁ। এওঁ ৰাখি থাকিলেও মই কিবা এটা কৰি পঠিয়াবই লাগিব তেওঁলোকক ইয়াৰ পৰা। কুহি, কি ভাবি আছা? যোৱা আকৌ কি বজাৰ আছে চোৱাগৈ। নাই, একো ভবা নাই। ৰ'বা, চাইছোঁ।
ইমান দিনৰ মূৰত যে খুৰা খুৰী আহিম বুলি কৈছে মোৰ মনটো কিমান ভাল লাগিছে নিজকে বুজাব পৰা নাই ময়ো যাম বুলি যোৱাই নহয় আজি বহু বছৰ হ'ল খুৰা খুৰীক নেদেখা এইবোৰ তুমি কি বুজি পাবা কুঁহি খুৰা খুৰী ভালনে তোমালোকৰ বহু দিনৰ মূৰত দেখিছোঁ তোমালোকক মনটো বৰ ভাল লাগিছে আমাৰ ভালেই দে উৎপল তোৰ কি খবৰ তোকো আমি বহু দিনৰ মূৰত দেখিছোঁ ঘৰলৈ নোযোৱাই হলি আৰু ছোৱালীও আনিলি নতুন ছোৱালীজনীক জানো এবাৰ ঘৰখন দেখাই আনিবগৈ নোৱাৰ নহয়ও খুৰা একেবাৰে সময় নোপোৱা হ'লো অফিচৰ কামত আজৰিয়ে নাপাওঁ ঘৰখনলৈ যাবলৈনো কাৰ মন নাযায় মোৰ সদায় তোমালোকলৈ মনত পৰি থাকে কিন্তু যাবহে নোৱাৰোঁ আমি জানিছোৱে তই সময় নাপাওঁ অফিচৰ কামৰ পৰা সেইকাৰণে তোলৈ মনত পৰি আমিয়ে তোক চাবলৈ গুচি আহিলোঁ কিন্তু বোৱাৰীজনী ক'ত তাইক যে দেখাই নাই আছে খুৰী আহিব ৰ'বা উৎপল এই মোনাটো লৈ যা হ ইয়াতে তই ভাল পোৱা বস্তু কেইটামান আছে হয় নেকি খুৰী কি আনিছা মোৰ কাৰণে লাৰু পিঠা কেইটামান লৈ আহিছোঁ আৰু ঘৰৰে শাক পাচলি অলপ লৈ আহিছোঁ ডাঙৰ চাই জাতিলাও দুটাও লৈ আহিছোঁ বহু দিনৰ মূৰত তোমাৰ হাতৰ লাৰু পিঠা খাবলৈ পাম আৰু শুনা জাতিলাওটো যে তুমিয়ে বনাব লাগিব কিন্তু দেই বিলাহী দি তোমাৰ হাতৰ ভাত আঞ্জাৰ সোৱাদ বহুত দিন লোৱা নাই হ'ব মই থকালৈকে এইকেইদিন ময়ে তোক বনাই খুৱাম জানিছিলোৱে তই যে মোৰ হাতেৰে ৰন্ধা বঢ়া খাবলৈ বহুত ভাল পাওঁ খুৰীয়ে যে কালি ইয়ালৈ আহিম বুলি কোৱাৰ পিছৰে পৰা তোলৈ কি আনিব কি নানিব একে গোটেইজনী ইচাতি বিচাতি কৰি ফুৰিছে লোকেল কণী কেইটামানো লৈ আহিছে মই কৈছোঁ বোলো গাড়ীৰ ঠেকেচাত এইবোৰ ভাগি থাকিব চহৰ নাপাবগৈ নাই মোৰ কথা নুশুনে পলিথিন এটাত গুড়া এসোপামান ভৰাই তাৰ ভিতৰত কণী ভৰাই লৈ আহিছে জান বাৰীৰ পৰা শাক পাচলি কি আনিম কি নানিম গোটেইজনীয়ে মোনা ভৰাই আনিছে তাইহে জানে আৰু কি শাক চব্জি আনিছে শাক চব্জি আনিলে ভালেই কৰিলা খুৰী ঘৰুৱা সাৰ নিদিয়া শাক পাচলিবোৰ খাবলৈ ভাল আমাৰ ইয়াত আকৌ এইবোৰ পোৱা নাযায় নহয় চব সাৰ দিয়া বস্তু আজি আনিলে কাইলৈ গেলিয়ে যায় মই জানো নহয় বজাৰৰ শাক পাচলিবোৰ চব সাৰ দিয়া সেইকাৰণে মই ঘৰুৱা শাক পাচলি লৈ আহিছোঁ আকৌ হেৰি নহয় উৎপল পিছে বোৱাৰীজনী কেনেকুৱা ভাল খুৰী লগ পালে গম পাবা নহয় তোমালোকে অহা বুলি শুনি তাইও ভাল পাইছে কি হ'ল উৎপল খুৰা খুৰীৰ আগত মোৰ কি বদনাম কৰি আছা নাই ক'তনো তোমাৰ বদনাম কৰিলোঁ খুৰা খুৰী এয়াই মোৰ পত্নী মানে তোমালোকৰ বোৱাৰী আমি তোমাৰ বদনাম কৰা নাই নহয় তোমাৰ কথা সুধিছোঁহে কিন্তু বোৱাৰী তুমি এইবোৰ কি ড্ৰেছ পিন্ধিছা আমি আহিম বুলি তুমি জানাইচোন তুমি জানো চাদৰ মেখেলা এযোৰ পিন্ধি থাকিব নোৱাৰিলা এইবোৰ ড্ৰেছ পিন্ধা দেখি মোৰ হাঁহিহে উঠিছে বোৱাৰী মানুহে জানো এনেকুৱা ড্ৰেছ পিন্ধে গাঁৱৰ মানুহে যদি তোমাক এইবোৰ ড্ৰেছত দেখিলে হয় চি কোনে যে কি নকলে হয় আৰু দেই খুৰী মই এইবোৰ ড্ৰেছ পিন্ধিয়ে ভাল পাওঁ মই চাদৰ মেখেলা বা শাৰী পিন্ধিবলৈ নাজানো আৰু সেইবোৰ মই ভালো নাপাওঁ আৰু টাউনত কোনেও চাদৰ মেখেলা নিপিন্ধে চবেই এনেকুৱা শ্বৰ্ট ড্ৰেছ পিন্ধে হেৰা হ'ব দিয়াচোন তাই যি ভাল পায় তাকেই পিন্ধিছে তুমি আকৌ সেইবোৰত কিয় চকু দিব লাগে বেয়া নাপাবা দিয়া বোৱাৰী মই মানে নিজৰ বুলি ভাবিহে কৈছিলোঁ কথাটো তুমি হৈছে নতুন বোৱাৰী চাদৰ মেখেলা এযোৰ পিন্ধি থকা হয় বেছি ভাল লাগিল হয় তাতে আমি এইখন ঘৰলৈ তোমাক অনাৰ পৰা প্ৰথম আহিছোঁ বাৰু একো নাই দিয়া তোমালোকৰ ইয়াত এইবোৰে পিন্ধে যেতিয়া আমাৰ আৰু ক'বলগীয়া একো নাই কুঁহি তুমি যোৱা খুৰা খুৰীৰ কাৰণে চাহ বনাই লৈ আহা উৎপলো তইনো এইজনী কি ছোৱালী বিয়া পাতিলি মই কিন্তু বৰ বেছি ভাল দেখা নাই ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰবোৰ কাপোৰ কানি পিন্ধাৰো ঢং নাই চুলি তুলিও নাই মূৰত কি যে মতা মানুহৰ নিচিনাকৈ চুলি কাটিছে গাঁৱৰ মানুহে বাৰু দেখিলে তাই কি বুলি ভাবিব কচোন এইবোৰ লক্ষী বোৱাৰী নহয় দেই এইবোৰ গজমুৰি বোৱাৰী হয় খুৰী হ'ব দিয়া চহৰত চব তেনেকুৱাই ইয়াৰ মানুহবোৰ গাঁৱৰ দৰে নহয় তুমি কেইদিনমান থাকিলেই গম পাবা জানো আৰু নাজানো আৰু এই সোপা কি দেখিছোঁ তোমালোক বহাচোন দেই মই ভিতৰৰ পৰা আহোঁ তাই কি কৰিছে চাওঁ অঁ যা হেৰা তুমি বাৰু এই সোপা কি কথা কৈ আছা কোৱা সি যদি মনতে বেয়া পায় তেতিয়া বেয়া পাবলৈ মইনো কি মিছা কথাটো ক'লো আকৌ তাই সেই খুৰা খুৰীয়েকৰ আগতনো লং পেণ্টডাল পিন্ধি ওলাব লাগেনে তাই জানো শাৰী এখন বা চাদৰ মেখেলা এযোৰ পিন্ধি থাকিব নোৱাৰিলে আমি আহিম বুলি জানেই ই কিন্তু বৰ বেছি ভাল ছোৱালী নাপালে আকৌ হ'ব দিয়া তাৰ সংসাৰ তাৰ কথা তুমি এইবোৰৰ মাজত নোসোমাবা মনে থাকা এইবোৰ কথা আকৌ বোৱাৰীজনীয়ে শুনিব লাগিলে বৰ ডাঙৰ কথা হ'ব এইজনী আহি মোক কথা শুনাইছেহি এইজনী আৰু কেইদিনমান থাকিব লাগিলে যে কি হ'ব ঠিক নাই কুঁহি হ'লনে চাহ নাই হোৱা তোমাৰ খুৰীয়ে কিন্তু মোক এনেকৈ কথা শুনাই ভাল কাম কৰা নাই কিন্তু আৰে খুৰীয়েনো কি বেয়া কথাটো ক'লে মইতো তোমাক কৈয়ে আছিলোঁ যে আজি গাঁৱৰ পৰা খুৰা খুৰী আহিব তুমি চাদৰ মেখেলা এযোৰ পিন্ধি থাকিবা তুমি মোৰ কথা নুশুনি লং পেণ্ট পিন্ধি আছা গতিকে তোমাকতো ক'বই ন তুমিও সেইবোৰৰ লগত একেই সেয়াতো তোমাৰ নিজৰ মা দেউতা নহয় ন তোমাৰ খুৰা খুৰীহে তোমাৰ মাক দেউতা যদি হ'লে মই তেতিয়া চাদৰ মেখেলা এযোৰ পিন্ধি থাকিলোঁ হয় আৰে তুমি এইবোৰ কি কথা কৈছা খুৰা খুৰীয়ে মোৰ নিজৰ মা দেউতাৰ দৰে মোৰ কাৰণে খুৰা খুৰীয়ে ল'ৰা ছোৱালী জন্ম নিদিলে মোকে তেওঁলোকৰ নিজৰ ল'ৰা বুলি ভাবেহে নিজৰটো নহয় হ'ব দিয়া তুমি অকণমান ঠাণ্ডা হোৱা আৰু কথাবোৰ লাহে লাহে কোৱা খুৰা খুৰীয়ে শুনিব পালে বেয়া হ'ব কথাবোৰ কি বেয়া হ'ব মোৰ ঘৰত মোৰ কথা মই যেনেকৈ নকওঁ ডাঙৰকৈ ক'লেও ক'ম সৰুকৈ ক'লেও ক'ম তেওঁলোকৰ শুনিবলৈ মন নাই যদি গুচি গ'লেগৈ হ'ল হ'ব দিয়াও হ'ব মনে থাকা শান্তি নাই আৰু দেই কাৰ ফালে গাম মই খুৰীৰ ফালে গালে তেওঁ বেয়া পাব তেওঁ ফালে গালে খুৰীয়ে বেয়া পাব মোৰ উপায় নাইকিয়া হৈছে খুৰীয়েওনো বাৰু কিয় তাইক তেনেকৈ ক'ব লাগে জানিবই লাগে আজিকালি মডাৰ্ণ যুগ চহৰততো সকলোৱে এইবোৰ কাপোৰে পিন্ধি থাকে কাপোৰ কানিক লৈনো বাৰু আজিকালি কোনোবাই কাৰোবাক কথা শুনোৱা দিন আছেনে খুৰা খুৰীয়ে যে একেবাৰে বুজি নাপায় দেই কুঁহিয়ে যদি কেনেবাকৈ এনেকৈ থাকিবলৈ তেনেহ'লে আৰু খুৰা খুৰীয়ে বেয়া পাই যোৱাটো খাটাং
তাইক কিবা এটা কৰি বুজাব লাগিব। ইমান ধুনীয়া ঘৰ ন, বিচনাখনো চাওকচোন ইমান ধুনীয়া। এনেকুৱা বিচনাত মই জীৱনতে শুই পোৱা নাই, আজিয়ে প্ৰথম শুই পাম চাগে। সেইকাৰণেই চাগে সি আমাৰ গাঁৱলৈ যাবলৈ ইচ্ছা নকৰা হ'ল, বুজিছে? সি ক'বহে পৰা নাই এইবোৰ ঘৰত থকাৰ পিছত। আকৌ আমাৰনো সেই ভগা চিগা পানী পৰা ঘৰটো তাত থাকিবলৈ মন যাবনে? ইয়াত সি ইমান ডাঙৰ ঘৰ বনালে, কিন্তু আমি তাক সৰুৰ পৰা ইমান কষ্ট কৰি ডাঙৰ কৰিলোঁ। তাৰ কাৰণে ল'ৰা ছোৱালী এটাও জন্ম নিদিলোঁ। এতিয়া সি আমাক ঘৰ এটা বনাই নিদিলে ভালকৈ। সি কিন্তু ইয়াত বহুত ডাঙৰ ঘৰ বনাই লৈছেহি। হওক দিয়া, নিদিলে নাই আৰু, কিন্তু তাকতো আমি অন্যায় কৰা নাই। নিজৰ মাক দেউতাকৰ দৰে চাইছোঁ, পিন্ধাইছোঁ, খুৱাইছোঁ, বোৱাইছোঁ, পঢ়াই শুনাই ডাঙৰ মানুহ কৰিছোঁ। এইবোৰ সকলোৱে দেখি আছে, ভগৱানেওতো নেদেখাকৈ থকা নাই। ইয়ালৈ আহি কিন্তু মই এটা কথা ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ। আনৰ সন্তানক যিমানেই কষ্ট কৰি যিমানেই খুৱাই বোৱাই ডাঙৰ মানুহ নকৰক কিয়, নিজৰ সন্তানৰ নিচিনা একোৱেই হ'ব নোৱাৰে। আজি যদি আমাৰ নিজৰ সন্তান এটা থাকিল হয়, আমি তাক দাবী কৰি কিবা এটা ল'ব পাৰিলোঁ হয়। কিন্তু এতিয়া ভতিজা, তাকতো আমি দাবী কৰি একো এটা ক'বও নোৱাৰোঁ, খুজিবও নোৱাৰোঁ, ল'বও নোৱাৰোঁ। হ'ব দিয়া, এতিয়া আৰু তুমি সেইবোৰ কথা ভাবি দুখ কৰি থাকিব নালাগে। কপালত যিটো আছে সেইটোৱে হ'ব। এতিয়া শুই থাকোঁ দিয়া, ধেৰ ৰাতি হ'ল। গাঁৱতো আমি ইমান ৰাতিলৈকে নাথাকোৱে। বৰ টোপনিও ধৰিছে। চাহ অকণমানকে বনাই খাই লওঁ। ইহঁতে ইমান দেৰিলৈ শুই থাকে। বোৱাৰীয়ে কেতিয়া উঠিব, কেতিয়া চাহ কৰি দিব হৈছে আৰু। মই উঠা এতিয়া এঘণ্টা পাৰ হৈ গ'ল। অ' বোৱাৰী, তুমি উঠিলা? হ'ব খুৰী, আপুনি মোক বোৱাৰী বোৱাৰী চলাই থাকিব নালাগে। মই ইমান সোনকালে উঠা অভ্যাস নাই, কিন্তু আপোনাৰ কাৰণে উঠি আহিবলগীয়া হৈছে। আপুনি ইমান সোনকালে উঠি কি ঘটং মটং কৰি ফুৰিছে? আপোনাৰ কি চকুত টোপনি নধৰে? নহয় বোৱাৰী, মানে আমাৰ ইমান দেৰিলৈকে খোৱা অভ্যাস নাই যে, সেইকাৰণে সোনকালে সাৰ পালোঁ। আৰু সাৰ পোৱাৰ পিছত বিচনাত শুই থাকিবলৈ মন নাযায়, উঠিয়ে আহিলোঁ। আৰু আহিয়ে কাম বনবোৰ দেখিলোঁ যেতিয়া কামকে কৰি আছোঁ ইটো সিটো। চাহ একাপ খাওঁ বুলিহে পাকঘৰত সোমাইছিলোঁ। চাহ একাপ বনাই বোলো খাই লওঁ। আপুনি মোৰ পাকঘৰত সোমাবলৈ ক'ত অধিকাৰ পালে কওক? আপুনি আলহী, আলহী আলহী দৰে থাকিব, ঘৰৰ মানুহ হোৱাৰ চেষ্টা নকৰিব। মই আপোনাক অহাৰ পৰাই লক্ষ্য কৰি আছোঁ। আপোনাৰ স্বভাৱটো ভাল যেন লগা নাই। কি পি পিয়াই ফুৰে আপুনিহে জানে, ইফালে চাই সিফালে চাই। মোৰ ঘৰত কিন্তু য'তে ত'তে যিকোনো মূল্যৱান বস্তু পৰি থাকে, চাব কিন্তু সেইবোৰ বস্তুৰ যাতে একেবাৰে চকু নিদিয়ে। ক'ৰ পৰা যে আহি এইবোৰ সোমাইছেহি নহয়, ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে। 6টা নাবাজোতেই বিচনাৰ পৰা উঠিবলগীয়া হ'ল। যিজনী মানুহ মই 9টাত বিচনাৰ পৰা উঠোঁ। হে ভগৱান, এইবোৰ বোৱাৰীয়ে কি কৈ থৈ গ'ল। নাই নাই, ইয়াত কেইদিনমান থাকিম বুলি আহিছিলোঁ, ইয়াত থাকিব নোৱাৰি। আৰু বা বোৱাৰীয়ে কি অপযোগ দিয়ে ঠিক নাই। কেনেবাকৈ চোৰ সাজিব লাগিলে বৰ ডাঙৰ কথা হৈ যাব। হেৰা, ৰাতিপুৱাই পুৱাই মনটো মাৰি আছা যে কিয়? নাই, ক'তনো মই মন মাৰিলোঁ অ'। হেৰি নহয়, দুদিনমান থাকিম বুলি ভাবিছিলোঁ, কিন্তু যাওঁ গৈ ব'লক। ঘৰলৈহে মনত পৰি আছোঁ। গৰু ছাগলীকেইটা বা কি হৈছে, মহেছে ভালকৈ আউল মাৰিব পাৰিছে নে নাই নে? পাৰিব দিয়া, কিয় নোৱাৰিব? তুমিচোন ঘৰত বৰকৈ কৈ আছিলা দুদিনমান থাকিম বুলি। এতিয়া যেনে তেনে ৰাতিটো পুৱাইছেহে, তোমাৰ যাবলৈ হ'লেই নে? সিহঁত দুটা শোৱাৰ পৰাই উঠা নাই। উঠা নাই আৰু শুই থাকক সিহঁতে। আমি যাওঁ গৈ ব'লক। হেৰা, তোমাৰ কি হৈছে সঁচা কথা কোৱাচোন। তুমি কেইদিনমান থাকিম বুলি অহা মানুহজনী এতিয়া সিহঁতে বিচনাৰ পৰা নুঠোতেই যাওঁগৈ বুলি কৈছা যে, তোমাৰ নিশ্চয় কিবা এটা হৈছে। কি হৈছে মোক সঁচা কথা কোৱা। মই পাকঘৰত চাহ বনাবলৈ গৈছিলোঁ, তেনেতে বোৱাৰীয়ে উঠি আহি মোক পাকঘৰতেই দম দিছে। মই বোলে সোনকালে উঠি ইটো সিটো কৰি ফুৰা কাৰণে শব্দবোৰত তাই টোপনি অহা নাই। তাই সোনকালে সাৰ পাই গ'ল আৰু মোক সকিয়নি দিছে। ইয়াত বোলে ঘৰত য'তে ত'তে যিকোনো মূল্যৱান বস্তু পৰি থাকে, সেইবোৰত চকু দিবলৈ মানা কৰিছে। শুনিছে, আমি ইয়াত আৰু বেছি দিন থাকিলে আমাক হয়তো বোৱাৰীয়ে চোৰ সাজিব পাৰে। মই এইবোৰ মিছা অপযোগ ল'ব বিচৰা নাই। আমি যাওঁ গৈ ব'লক। আহিবলৈ বৰ উৎপাত লগাই আছিলা যে, এতিয়া পালা ভতিজা বোৱাৰীৰ আদৰ সন্মান। আপুনি আৰু মোক কথা শুনাই গালি নাপাৰিব। ব'লক, মই আৰু ইয়াত থাকিব নোৱাৰিম। সি শুই উঠিলে আমাক যাবলৈ নিদিব, আৰু তাৰ মুখখন দেখাৰ পিছত আমিও যাব নোৱাৰিম। গতিকে সি শুই থাকোঁতেই আমি যাওঁগৈ, ব'লক। সেইটো হয়, তাৰ মুখখন দেখাৰ পিছত আমি সকলো পাহৰি যাওঁ। ব'লা যাওঁগৈ। ক'ত যাবনো? আছে চাগেও কোনোবা ফালে। ভালদৰে চোৱাচোন বাহিৰত। নাই অ', মই গোটেইখন বিচাৰিলোঁ। তেওঁলোকেতো ইয়াত একো চিনিও নাপায়, ক'লৈনো যাবগৈ বাৰু? তুমি বাৰু কেনেবাকৈ তেওঁলোকক কিবা কৈছিলা নেকি? নাই কোৱা। মই কি ক'ম আকৌ, মই দেখোন শুইয়ে আছোঁ। তেনেহ'লে কোনো যদি একো কোৱা নাই, তেওঁলোক ক'লৈ গ'লগৈ বাৰু? মোৰ চিন্তাহে লাগিছে এতিয়া। খুৰাৰ হাতত মোবাইলো নাই নহয় ফোন এটা কৰি সুধিবলৈও। শুনা, তুমিহে তেওঁলোকক লৈ ইমান চিন্তা কৰি থাকা। তেওঁলোকে তোমাক লৈ একো চিন্তা নকৰে। যদি চিন্তা কৰিলে হয়, তোমাক আৰু মোক একো নোকোৱাকৈ তেওঁলোক এনেকৈ ঘৰৰ পৰা নাইকিয়া নহ'ল হয়। আমি চিন্তা কৰিম বুলি তেওঁলোকে মনত কিবা এটা হ'লেও ভাবিলে হয়। মোৰ সন্দেহে হৈছে। ভালকৈ ঘৰৰ বস্তুবোৰ চাওঁগৈ। কিবা ভাল বস্তু লৈ পলালেই নেকি আকৌ ইয়াৰ পৰা? এইবোৰ গাঁৱৰ মানুহৰ কোনো বিশ্বাস নাই নহয়। ভাল বস্তু দেখিলেতো চকুত টোপনি নাহিব, চুৰ কৰিবও পাৰে। মইতো কালিৰ পৰা খুৰীৰ স্বভাৱটো অকণো ভাল পোৱা নাই। কুহি, তুমি তেনেকৈ নক'বা। মোৰ খুৰা খুৰী দুখীয়া হ'ব পাৰে, কিন্তু তেওঁলোক চোৰ নহয়। এইবোৰ মানুহক লৈ জ্ঞানটি নিদিবা দেই, জ্ঞানটি নিদিবা। কি হৈ আছে পিছতহে গম পাবা। আগে মই চাই লওঁগৈ। তেওঁলোকে যে কিবা বস্তু লৈ পলাইছে এইটো খাটাং। তুমি যিমান ক'লেও মই মোৰ খুৰা খুৰীক চোৰ বুলি ভাবিব নোৱাৰোঁ। তুমি যি কৰা কৰি থাকা, মই মোৰ খুৰা খুৰীক বিচাৰি যাওঁ। ঘৰৰ পৰা নাযাবগৈ নে? ৰাতিপুৱাই যিখিনি ঔষধ দিলোঁ, এইবোৰ ঔষধ পৰাৰ পিছত আৰু কোনোবাই ইয়াত থাকিব পাৰিব নেকি?
তেওঁলোক এনেকৈ গুচি গ'ল ভালেই হ'ল আজি মোৰ মা অহা কথা আছে এইবোৰ থাৰ্ড ক্লাছ মানুহ মোৰ ঘৰত থাকিলে মায়ে ইয়াত থাকি অশান্তিহে পাব ইমানখিনি যে চব সমস্যাৰ সমাধান হ'ব মই কেতিয়াও ভবাই নাছিলোঁ মই ভাবিছিলোঁ আৰু ট্ৰিটমেণ্ট দিব লাগিব অ' মা কোৱা মাজনী মই যে যাম বুলি কৈছিলোঁ নাযাওঁ দে কিয় মা গাঁৱৰ পৰা হেনো তহঁতৰ খুৰা খুৰী আহি আছেহি এইবোৰ মানুহৰ লগত মোৰ একেবাৰে ভাল নালাগে মই নাযাওঁ দে মা তেওঁলোক এতিয়া নাই নহয় ঘৰত তেওঁলোক গুচি গ'লগৈ মানে কালি দেখোন উৎপলে মোক ফোন কৰোঁতে কৈছিল কেইদিনমান থাকিব বুলি থাকিম বুলিতো আহিছিলে কিন্তু মইহে যি পানিছমেণ্ট দিলোঁ বুঢ়ীয়ে আৰু ইয়াত থাকিবলৈ সাহ কৰিবনে ৰাতিপুৱা আমি নুঠোতেই পলাল পানিছমেণ্ট দিলোঁ মানে কি কৰিলেনো তই ৰাতিপুৱা আমি কোনো নুঠোতেই 4টামান বজাতে উঠিল গম পাইছানে উঠিয়ে গোটেই ঘৰটো ঘটাং মটাং কৰি ফুৰিছে আৰু ৰাতিপুৱাই চাহ বনাই আছিলগৈ পাকঘৰতেই দেখা পালোগৈ নহয় ভালমতে দিছোঁ চোৰ বুলিও ক'বলৈ খুজিছিলোঁ কিন্তু নক'লোঁ আৰু অকণমান বেলেগকৈ ক'লোঁ বুঢ়ীয়ে সেইবোৰ কথাতে লাজ পালে লাজ পাই আমি শুই নুঠোতেই তেওঁ পলাল এখেতে আকৌ কথাবোৰ গম নাপায় মা কুঁহি তুমি খুৰা-খুৰীক বিচাৰি পালা কুঁহি নাটক নকৰিবা মই তোমাৰ সকলোবোৰ কথা শুনিছোঁ ৰাতিপুৱা কোনো নুঠোতেই তুমি মোৰ খুৰীক কথা শুনাইছা আৰু সেইবোৰ কথা খুৰীয়ে সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা গুচি গ'ল আৰু তুমি মোৰ আগত মিছা মাতিছা ন সেই ৰাতিপুৱাই যোৱা মানুহহালক মই এতিয়া 10টা 11টা বজাত বিচাৰি গ'লে পাম নেকি শুনা মই বহু দিনৰ পৰাই গাঁৱৰ ঘৰলৈ যাবলৈ বিচাৰি আছিলোঁ খুৰা খুৰীৰ ওচৰলৈ কিন্তু একমাত্ৰ তোমাৰ কাৰণেই যাব পৰা নাছিলোঁ এতিয়া আৰু মই তোমাৰ কথা চিন্তা নকৰোঁ এতিয়া মই মোৰ খুৰা খুৰীৰ কথা চিন্তা কৰিম তেওঁলোকে মোক বহুত কষ্ট কৰি ডাঙৰ মানুহ বনাইছিল কিন্তু মই সময়ত তোমাৰ লগত থাকি তেওঁলোকৰ কথা পাহৰি গৈছিলোঁ কিন্তু এতিয়া নহ'ব মই গাঁৱলৈ যাম তোমাৰ লগত আৰু মই নাথাকোঁ তোমাক মই ডিভোৰ্চ দিম উৎপল প্লিজ তুমি তেনেকুৱা নকৰিবা মোৰ বহুত ভুল হৈ গ'ল উৎপল মই ভবাই নাছিলোঁ খুৰীক যে তেনেকৈ ক'লে খুৰীয়ে বেয়া পাব আৰু ঘৰৰ পৰা গুচি যাবগৈ মই তোমাৰ খুৰা-খুৰীৰ ওচৰত ক্ষমা খুজিম উৎপল কিন্তু তুমি মোক ডিভোৰ্চ দিয়াৰ কথা নাভাবিবা তুমি মোক ডিভোৰ্চ দিলে মই কেনেকৈ অকলে অকলে থাকিম তুমিতো জানাই মই তোমাক কিমান ভাল পাওঁ তোমাৰ অবিহনে মোৰ জীৱনটো আধৰুৱা কুঁহি তোমাৰ চকু পানী তোমাৰ চকু পানী দেখি কিন্তু মোৰ হাঁহিহে উঠিছে তুমি হৈছা টাউনৰ মডাৰ্ণ ছোৱালী তুমিনো মোৰ গাঁৱৰ খুৰা-খুৰীহালক ক্ষমা খুজিব পাৰিবা জানো পাৰিম উৎপল মই ক্ষমা খুজিব পাৰিম আৰু খুৰা-খুৰীক আমাৰ লগত টাউনতে ৰাখিম আৰু মই আজিৰ পৰা এইবোৰ ড্ৰেছো নিপিন্ধো মই শাৰী নহ'লে বা চাদৰ মেখেলা পিন্ধিম পিন্ধিবলৈ নাজানো খুৰীকে পিন্ধাই দিবলৈ শিকাই দিবলৈ ক'ম তোমাৰ কথাবোৰ মোৰ বিশ্বাস হোৱা নাই আজি ইমান বছৰেই তুমি সলনি নহ'লা যেতিয়া এতিয়া আজিনো হঠাতে এদিনতে সলনি হ'বানে তুমি হ'ম উৎপল মই এদিনতে সলনি হ'ম তুমি মোক বিশ্বাস কৰা মই তোমাৰ খুৰা-খুৰীক ক্ষমা খুজিম ব'লা আমি এতিয়াই গাঁৱৰ ঘৰলৈ যাওঁ খুৰা-খুৰীক ক্ষমা খুজোগৈ আৰু খুৰা-খুৰীক ইয়ালৈ একেবাৰে লৈ আহোগৈ তুমি সঁচাকৈ সলনি হ'ব পাৰিবাতো পাৰিম উৎপল তোমাৰ শপত যোৱা তেনেহ'লে তুমি ধুনীয়াকৈ শাৰী এখন পিন্ধি লোৱা মই নিজে পিন্ধিবলৈ নাজানিম নহয় মই সহায় কৰি দিম ব'লা